নমস্কাৰ, আপোনালোকে চাইছে ভয়েস 365 ষ্টুডিঅ'ত মই বাছিৰ আহমেদ আৰু আজি অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাপে আমি নিমন্ত্ৰণ কৰি আনিছোঁ নেকিবুৰ ৰহমান ডাঙৰীয়াক। আমি প্ৰথমে আপোনাৰ পৰিচয়টো জানিবলৈ বিচাৰিম। হয়, নমস্কাৰ। প্ৰথমতে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ ভয়েস 365 চেনেলটোৰ কৰ্মকৰ্তাসকলক আৰু আপোনালোকৰ চেনেলটোৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। মই নেকিব দুদুল, মোক নেকিব দুদুল বুলি ক'লে গোটেই সকলোৱে চিনি পায়। হয় দাদা, দেখিবলৈ পোৱা গৈছে যে জুবিনক লৈ যিবিলাক প্ৰতিক্ৰিয়া ইতিমধ্যে বিভিন্ন সংবাদ মাধ্যমত উত্থাপন হৈছে, যিহেতু যে 7 অভিযুক্ত আছে, 7 অভিযুক্তক অহা কাইলৈ যিহেতু আদালতত উপস্থিত কৰোৱা হ'ব, কিন্তু চৰকাৰে যিখন চাৰ্জশ্বিট ইতিমধ্যে আদালতত দাখিল কৰিছে, সেই চাৰ্জশ্বিটখনৰ ওপৰত আপুনি কি ক'ব? আচলতে জুবিনে ন্যায় পাবনে সেই চাৰ্জশ্বিটখনৰ পৰা? আচলতে আজি 4 দিন আগত যেতিয়া চাৰ্জশ্বিটখন CIDয়ে আৰু SIয়ে ছাবমিট কৰিছিলে আদালতত, সেইদিনাখনে আচলতে অসমৰ ৰাইজে যে ন্যায় নাপাব, সেইদিনাখনে ছবিটো স্পষ্ট হৈ উঠিছে। কাৰণ আজি জুবিন দা আমাৰ মণিৰ মুকুতা, আৰু জুবিন দা জাষ্টিছ ফৰ অসম হৈ থকা নাই, জুবিন দা জাষ্টিছ ফৰ গোটেই পৃথিৱী হৈ গৈছে। গোটেই পৃথিৱীয়ে বিচাৰিছে জুবিন দাৰ ন্যায় পোৱাটো। আৰু যি হিচাপত জুবিন দাৰ ন্যায় পাব লাগিছিল, যি হিচাপত চাৰ্জশ্বিট ছাবমিট হ'ব লাগিছিল, ভিতৰত কি আছে কি নাই, 3,500 পৃষ্ঠা ডকুমেণ্ট ছাবমিট কৰিছে, 7,000 পৃষ্ঠা ডকুমেণ্ট ছাবমিট কৰিছে, 12,000 পৃষ্ঠা ছাবমিট কৰিছে, কি কৰিছে আমি নাজানো, ভিতৰৰ এইটো আদালতে জানিব। কিন্তু যি চাৰ্জশ্বিট দিয়াৰ পাছত CBI বা CIAয়ে ছাবমিট কৰাৰ পাছত যিবোৰ বাতৰি কাকতত বা আইন অভিভক্ত ব্যক্তিসকলে যিটো পৰামৰ্শ দিছে, তাৰ পৰা আমি গম পাইছোঁ সম্পূৰ্ণ এইটো BJP চৰকাৰৰ হিমন্ত বিশ্ব শৰ্মাৰ 2026 চনৰ ইস্তেহাৰ, তাৰ বাহিৰে একো নহয়। কাৰণ ভাৰতবৰ্ষত এনেকুৱা কেছ নহ'ব নেকি, এইটোৱে প্ৰথম হ'ব নেকি, য'ত ঘটনা হৈছে আমাৰ মণি মুকুতা জুবিন দা য'ত মৃত্যুবৰণ হৈছে, সেই মৃত্যুবৰণ জেগাত CIDয়ে হওক SIয়ে হওক, কোন বিষয়া বা যিজন সেই আয়োজন অন দ্য স্পট গৈছিল নে মনে সজা কিছুমান ডকুমেণ্ট ছাবমিট আদালতত কৰিছে? যেতিয়া ঘটনা এটা হয়, এটেম্প টু মাৰ্ডাৰ বা যিকোনো হত্যা হয়, সেই জেগাত গৈ অনুসন্ধান কৰে। আজি আমাৰ নিচিনা সাধাৰণ মানুহৰ ওপৰত যদি কিবা এটা যদি এটেম্প টু মাৰ্ডাৰ কেছ হয় বা এটেম্প টু হত্যাৰ কেছ হয়, সেই জেগাত গৈ পেলাই আয়োজন যায় বা সেই থানাৰ অফিচাৰজন যায়, তাত অনুসন্ধান কৰে, আশে পাশে মানুহবোৰক সোধ-পোছ কৰে, বা CC কেমেৰা আছে যদি CC কেমেৰাত ফুটেজবোৰ চায়। কিন্তু জুবিন দাই যে সেইখিনি জেগাত যে ছিংগাপুৰত যে মৃত্যু হ'ল, সেই জেগাত গৈছিল নে? আমি এতিয়া যিটো সাধাৰণ নাগৰিক হিচাপে আমি জানিবলৈ পাৰিছোঁ যোৱাই নাই। আমি যেতিয়া জানিবলৈ পাৰিছোঁ যোৱাই নাই তাত। তাৰমানে এইটো কি, তাৰমানে ইস্তেহাৰ কি, শপতনামা দিলে, কি ছাবমিট কৰিলে, বুজি নাপালোঁ। তাৰপাছত আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মাজে সময়ে আমি দেখিবলৈ পাওঁ তেখেতে অসমীয়া গামোচাখন পিন্ধি পেলাই অসম ভালপোৱা দেখুৱায়। কিন্তু জুবিন দাৰ ক্ষেত্ৰত তেওঁ অসমৰ মুখ্যমন্ত্ৰীক কেইবাৰ সুধিলে, জুবিন দাৰ ঘটনাৰ ওপৰত কেইবাৰ তেওঁ সোধ-পোছ কৰিলে, জুবিন দাৰ ক্ষেত্ৰত তেওঁ ছিংগাপুৰৰ প্ৰধানমন্ত্ৰীক কেইবাৰ সোধ-পোছ কৰিলে, জুবিন দাৰ ক্ষেত্ৰত বিদেশ মন্ত্ৰালয়ৰ লগত তেওঁ কেইবাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেইবাৰ সুধিলে। তেওঁতো অসম প্ৰিয় দেখুৱাই থাকে, অসমক ভালপোৱা দেখুৱাই থাকে, মাজে সময়ে অসমীয়া গামোচাখন পিন্ধি পেলাই তেওঁ অসমৰ জনগণৰ মন জয় কৰিবলৈ চেষ্টা কৰে। এতিয়া আমাৰ কথা হ'ল, আমি অসমৰ জনসাধাৰণ আমাৰ মণিৰ মুকুতা জুবিন দাৰ হৈ তেওঁ ছিংগাপুৰৰ ৰাজদূতৰ লগতে হওক কেইবাৰ আমাৰ প্ৰধানমন্ত্ৰীয়ে কথা পাতিলে, কেইবাৰ গৃহমন্ত্ৰীয়ে কথা পাতিলে, বা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তেওঁ কেইবাৰ মাতি পেলাই, কিমানবাৰ তেওঁৰ চেম্বাৰত মাতি পেলাই, প্ৰধানমন্ত্ৰী চেম্বাৰত মাতি পেলাই বা ফোন বাৰ্তা দি পেলাই তেখেতৰ লগত বাৰ্তালাপ কৰিলে। এই যিখন দিছে, এইখনৰ দ্বাৰা আচলতে কোৰ্টত যেতিয়া বস্তু এটা হ'ব, কেছৰ যিবোৰ ধাৰা দিছে, এটেম্প টু মাৰ্ডাৰ, আৰু এটেম্প টু মাৰ্ডাৰ আমি কোৱা নাই, আপুনি কোৱা নাই, মই কোৱা নাই, অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে।
মাৰ্ডাৰ হৈছে বুলি কৈছে। আদালতে কোৱাৰ আগতে অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে মাৰ্ডাৰ হৈছে বুলি পেলাই। গতিকে আদালতে নোকোৱাৰ আগত যেতিয়া অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে, অসমৰ মুখ্যমন্ত্ৰীয়ে ক'ৰ পৰা গম পালে, কেনেকৈ গম পালে? এই যে চাৰ্জশ্বীট যে দাখিল কৰিছে, এই চাৰ্জশ্বীটত স্পষ্টীকৰণ বা ষ্টেটমেণ্ট অসমৰ মুখ্যমন্ত্ৰী লৈছেনে নাই? কাৰণ আপুনি কোৱা নাই, মই কোৱা নাই, অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে, স্পষ্টভাৱে কৈছে। আচ্ছা দাদা, যিহেতু যোৱা 12 তাৰিখে এই SIT-য়ে দাখিল কৰিছিল, যিটো চাৰ্জশ্বীটখন দাখিল কৰিছিল আদালতত, কিন্তু গোটেই অসমবাসী যে 3,50,00,000 যি অসমবাসী আছিলে, সকলোৱে আশা কৰিছিল এটা ব্যতিক্ৰমী বা শাস্তি হ'ব বা তেনেকুৱা কিবা এটা আশা কৰিছিল। আৰু সেই কথাটোৱে মানে আইনজীৱীসকলে কৈছে, 103 কিবা ধাৰা লগাইছে আৰু কিবা ধাৰা লগাইছে, মাৰ্ডাৰ ধাৰা লগাইছে, কিন্তু সেই হিচাপে তথ্য ছাবমিট কৰিছেনে নাই? কাৰণ আদালতত যিকোনো বস্তু তথ্যৰ অবিহনে একো নহয়, তথ্য লাগিব আদালতত। মুখেৰে কোৱা কথা, পেপাৰে পত্ৰে কোৱা কথা আৰু আদালতত সম্পূৰ্ণ তথ্য মজবুত লাগিব। এতিয়া আপুনি কেটলিটো দিছে, আদালতত গৈ আপুনি কেটলিটো দিছে, কিন্তু কেটলিটো ফুটা, পানী ওলাই যায়। আপুনি তথ্যৰ ভিতৰত দিয়াই নাই, দেখুৱাইছে অসমৰ ৰাইজক, দেখুৱাইছে ভাৰতবৰ্ষৰ ৰাইজক, দেখুৱাইছে এয়া আমি SI টীমে আমি এই 350 পৃষ্ঠাত তথ্য আমি ছাবমিট কৰিলোঁ। অৰ্থাৎ কেটলিটো আপুনি দেখুৱাইছে, কিন্তু ভিতৰ তলটো ফুটা, পানী ওলাই গৈছে। যদি তেওঁলোকে মাৰ্ডাৰ কৰিছে, তেওঁলোকে যদি আমাৰ মণিৰ মুকুতাক হত্যা কৰিছে, তাৰ তথ্য এভিডেঞ্চ দিছেনে নাই, এইটো সময়ত গম পোৱা যাব। কিন্তু আমি এই 4টা দিন বিভিন্ন আইনজীৱীসকলৰ মন্তব্য আমি দেখিছোঁ, চৰকাৰী আইনজীৱীৰ মন্তব্য শুনিছোঁ, বিভিন্নজন ৰাইজৰ আমি মন্তব্যত ছ'চিয়েল মিডিয়াত টিভিত দেখিবলৈ পাইছোঁ। এই যিখন শপতনামা দিছে, এই শপতনামাৰ দ্বাৰা যিসকল ব্যক্তিক অভিযোগ কৰা হৈছে, তেওঁলোকে নিৰ্বাচন পাৰ হৈ যোৱাৰ পাছত তেওঁলোকে আকৌ ঘৰৰ মানুহ ঘৰলৈকে গুচি যাব, তাৰ বাহিৰে একো শাস্তি নহ'ব। কাৰণ তথ্য দিব লগা হ'লে ছিংগাপুৰত যাব লাগিব। এই য'ত ঘটনা হৈছে, সেই ঘটনাত যিসকল মানুহ জড়িত আছিল, আমাৰ মণিৰ মুকুতা, তাত পানীত তেখেতে উপঙি আছে, উশাহ ল'ব পৰা নাই। ভিডিঅ' আমি দেখিবলৈ পাইছোঁ, আপোনালোকৰ চেনেলৰ জৰিয়তে, বিভিন্ন মাধ্যমৰ জৰিয়তে আমি দেখিবলৈ পাইছোঁ। মণিৰ মুকুতা জুবিন দাই তাত মানে উপঙি আছে, উশাহ ল'ব পৰা নাই। বিভিন্নজনে নাটক কৰি আছে, বিভিন্নজনে ভিডিঅ' কৰি আছে। সেইসকল ব্যক্তিক SIT আণ্ডাৰত আনিলেনে নাই? সেইসকল ব্যক্তিক সোধপোছ কৰিলে নাই? না সেই কেইজনমানক আনি পেলাই অট্টালিকা ধৰা ধুনীয়াকৈ প্লেনত আনিলে, খোৱালে বোৱালে, মৰমত সোধপোছ কৰিলে আৰু তেওঁলোকক ছিংগাপুৰলৈকে পঠাই দিলে। গোটেই ঘটনাটোৰ লগত আৰু এটা প্ৰশ্ন আছে, অকল জুবিনদাৰ হত্যাৰ লগতে ইয়াত আৰু এটা কেছ আমি জানিবলৈ পাইছোঁ ৰেজিষ্টাৰ হৈছে, সেইটো হৈ গ'ল বিত্তীয় কেলেংকাৰী। জুবিনদাক লৈ যিসকলে কোটি কোটি টকা ঘটিছিলে, জুবিনদাক লৈ যিসকলে কোটি কোটি টকা কৰাপশ্যন কৰিছিলে, জুবিনদাৰ নাম লৈ যিসকলে ব্যৱসায় কৰিছিল, সেই ব্যক্তিসকল আৰু জুবিনদাক যিটো অনুষ্ঠানে মাতি নিছিলে, তেওঁলোকক SIT আণ্ডাৰত আনিলে নে নাই? এই যে শপতনামা যে দাখিল কৰিলে, যিসকলে জুবিনদাক লৈ পেলাই আজি জুবিনদাৰ আমাৰ মণি মুকুতাক নাইকিয়া কৰি দিলে, আজিৰ তাৰিখত আমি তেখেতক মঞ্চত দেখা নাপাম, আজিৰ তাৰিখত আমি তেখেতৰ গান শুনিবলৈ পাৰিম, কিন্তু চকুৰে তেখেতক আমি দেখিবলৈ নোৱাৰিম। সেই জুবিনদাৰ যে নামত যিসকলে ব্যৱসায় কৰিছিল, সেই কোম্পানী, সেই ব্যক্তিসকলক SIৰ আণ্ডাৰত আনি শপতনামা দিছেনে নাই? নে আগন্তুক হিমন্ত বিশ্ব শৰ্মাই, কাৰণ এতিয়া হিমন্ত বিশ্ব শৰ্মাই ৰাইজৰ ওচৰত ক'ব মই মোৰ দায়িত্ব পালন কৰিলোঁ, তেওঁ ক'ব মই মোৰ দায়িত্ব পালন কৰিলোঁ। এতিয়া আদালতে বিচাৰ কৰিব। এতিয়া আদালতে বিচাৰ কৰিব লগা হ'লে তথ্য লাগিব, শক্তিশালী তথ্য লাগিব। শক্তিশালী তথ্য যদি আদালতত প্ৰডিউচ কৰিব নোৱাৰে, তেতিয়াহ'লে সেই অভিযুক্তসকল নিৰ্বাচনৰ পাছত বা নিৰ্বাচনৰ আগত তেওঁলোকে আকৌ মুকলি আকাশত আহি পেলাই আকৌ টিলিং টালিংকৈ ঘূৰি আকৌ কোনোবা এজনক আমাৰ নিচিনা শিল্পী কাবাক হত্যা কৰিব। তেনেকৈয়ে দেখিবলৈ পাইছোঁ। এই শপতনামা স্পষ্টভাৱে বিভিন্ন ৰাজনৈতিক দলৰ মন্তব্য শুনিবলৈ পাইছোঁ, বিভিন্ন দল সংগঠনৰ মন্তব্য শুনিবলৈ পাইছোঁ। এই শপতনামা বা SIয়ে যি ছাবমিট কৰিছে, এয়া 2026 চনৰ নিৰ্বাচনৰ ইস্তেহাৰ, তাৰ বাহিৰে একো নহয়। আপুনি ক'বলৈ বিচাৰিছে যে জুবিন গাৰ্গৰ যি হত্যাকাণ্ড যিটো ছিংগাপুৰত হৈছিলে, সেই পানীটুকু অসমৰ যিসকলে চাই আছিল বিষয়টো, তেওঁলোকে সেই ছিংগাপুৰত উপস্থিত হোৱা নাই। তথাপিও দেখিবলৈ পোৱা গৈছে 3,500 পৃষ্ঠাৰ এটা চাৰ্জশ্বীট
তাৰ পৰা আপোনাৰ 12,000 প্ৰায় 12,000 পৃষ্ঠা হৈছেগৈ কিন্তু এই সন্দৰ্ভত আপুনি কি ক'ব যিহেতু তাত যোৱাই নাই তথাপিও 12,000 পৃষ্ঠা গৈ পাইছে সেই কথাটোৱে মই আপোনাক প্ৰথমবাৰৰ পৰা দ্বিতীয়লৈকে কৈ আছোঁ অকল মই নহয় মইতো এজন সাধাৰণ নাগৰিক অকল মই কৈ থকা নাই অসমৰ 3.5 কোটি নাগৰিকে কৈ আছে অসমৰ নহয় গোটেই বিশ্বৰ মানুহে কৈ আছে কি শপতনামা দিলে য'ত ঘটনা হৈছে ছিংগাপুৰত ভাৰতৰ প্ৰধানমন্ত্ৰী তেখেতে ছিংগাপুৰৰ ৰাজদূতৰ লগত কথা পাতিলে নাই ছিংগাপুৰৰ প্ৰধানমন্ত্ৰীৰ লগত কথা পাতিলে নাই সেই কথাটো স্পষ্ট কৰক মই এই কথাটো আগতে কৈছোঁ কাৰণ অসম প্ৰীতি দেখুৱাই থাকে অসমৰ গামোচাখন প্ৰধানমন্ত্ৰীয়ে পিন্ধি থাকে মাজে সময়ে গৃহমন্ত্ৰীয়ে পিন্ধি থাকে তেওঁলোকে ছিংগাপুৰৰ লগত কথা পাতিলে নাই সেই কথাটো স্পষ্ট কৰক অসমৰ ৰাইজক আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই হিমন্ত বিশ্ব শৰ্মাই আমাৰ মণিৰ মুকুতা জুবিনদাৰ হৈ কেইবাৰ প্ৰধানমন্ত্ৰীৰ লগত আলোচনা কৰিলে আকৌতো শুনিবলৈ পাইছোঁ 20 তাৰিখ নে 21 তাৰিখে অসমত আহিব অসমৰ ৰাইজে জবাব বিচাৰিব প্ৰধানমন্ত্ৰীৰ ওচৰত জবাব বিচাৰিব কাৰণ জুবিনদাক আমি ঘূৰাই নাপাওঁ জুবিনদাক আমি মঞ্চত আৰু দেখা নাপাম তেখেতৰ গীত আমাৰ অন্তৰত থাকিব তেখেতৰ প্ৰতি আমাৰ মৰম শ্ৰদ্ধা অন্তৰত চিৰজীৱন থাকিব আজি তাৰিখতো জুবিনদাক য'ত শেষ শ্ৰদ্ধাঞ্জলি কৰা হৈছিলে আজি তাৰিখতো হাজাৰ হাজাৰ মানুহ কিয় গৈ আছে জুবিনদা অসমৰ মানুহৰ কাৰণে ভগৱান যদি জুবিনদা ভগৱান নহয় তেতিয়াহ'লে আজি তাৰিখতো জুবিনদাৰ সোণাপুৰ থলীত হাজাৰ হাজাৰ মানুহে চাকি বন্তি প্ৰজ্বলন কৰি আছে হাজাৰ হাজাৰ অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে মানুহে তাত চাকি বন্তি প্ৰজ্বলন কৰি আছে আই মাতৃসকলে নাম কীৰ্তন কৰি আছে মুছলমান লোকসকলে তাত কোৰাণ পাঠ কৰি আছে তে জুবিনদা ভগৱানৰ অৱতাৰ নিচিনা আমাৰ অসমত গতিকে আমাৰ কাৰণে এতিয়া অসমৰ কাৰণে তেখেতে ভগৱান হয় গতিকে তেখেতৰ ন্যায় পোৱাটো অসমৰ প্ৰতিজন নাগৰিকে বিচাৰিব আৰু তেখেতৰ ন্যায়ৰ লগত যদি হিমন্ত বিশ্ব শৰ্মাই আগন্তুক 2026 চনৰ নিৰ্বাচনত তেখেতক লৈ ৰাজনীতি ইছ্যু হিচাপে ব্যৱহাৰ কৰিব বিচাৰে ৰাজনীতি হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰিব বিচাৰে তাৰ জবাব অসমৰ প্ৰতিজন নাগৰিকে কিন্তু হিমন্ত বিশ্ব শৰ্মাক দিব কিন্তু আজিৰ দিনটোত দেখিবলৈ পোৱা গৈছে যে শ্যামকান্ত মহন্তৰ যি পত্নী তেখেতে উকিলৰ দুৱাৰে দুৱাৰে ঘূৰাৰ পৰিলক্ষিত হৈছে হয় সেইদিনাখনেও আমি 4 দিন আগত যেতিয়া এছআই শপতনামা দাখিল কৰিছিল সেইদিনাখনো আমি শুনিবলৈ পাইছোঁ তেওঁ যিহেতু অসমৰ আইনজীৱীসকলে তেখেতৰ কেছ নলওঁ বুলি পেলাই কৈছে অসমৰ যিসকল আইনজীৱী এডভোকেট বা বাৰ এছ'চিয়েশ্যনে কৈছে তেওঁৰ ওপৰত কেছ নলওঁ কিন্তু সেইদিনাখনেও তেওঁ দুৱাৰে দুৱাৰে তেখেতে ভিক্ষা খুজি ফুৰিছে আইনৰ সহায় লাগে কিন্তু শেষ মুহূৰ্তত আদালতে নিশ্চয় ৰায় দিব যিটো জানিবলৈ পাৰিছোঁ শেষ মুহূৰ্তত আদালতে ৰায় দিব তেওঁ গভৰ্ণমেণ্ট উকিল এজন নিয়োগ কৰিবলৈ তেওঁক সুবিধা দিব সেইটো বেলেগ কথা তেওঁৰ হাজবেণ্ডক বচাবৰ কাৰণে তেওঁ আদালতে গভৰ্ণমেণ্টক উকিল নিয়োগ কৰে কিবা কৰে সেইটো আমাৰ চাবলগীয়া নহয় তেওঁৰ পত্নীয়ে কাক তেল মাৰিছে তেওঁৰ হেৰিয়ে কাক তেল মাৰিছে সেইটো চাবলগীয়া নহয় আমাৰ কথা হ'ল জুবিনদাৰ হত্যাকাৰীসকলৰ ৰাজহুৱাভাৱে বিশেষ আদালত ফাষ্ট ট্ৰেক আদালত বহাই পেলাই ফাঁচি দিব লাগিব ৰাইজৰ দাবী এটাই জুবিনদাৰ হত্যাকাৰীসকল সাৰি যাব নোৱাৰিব কাৰণ যিটো শপতনামা দিছে সেই শপতনামা আমি জানিবলৈ পাৰিছোঁ সম্পূৰ্ণ পৃষ্ঠা পঢ়াটো সম্ভৱ নহয় আমাৰ নিচিনা সাধাৰণ মানুহৰ কাৰণ এডভোকেট এজনৰো সেই 3,500 7,000 পৃষ্ঠা শপতনামা পঢ়োঁতে 4 মাহ 5 মাহ গুচি যাবগৈ গতিকে আমিতো সাধাৰণ নাগৰিকে গতিকে তাৰ এ ফৰ আপেল বি ফৰ বল চি ফৰ কেট আমি আইনৰ শব্দ আমি বুজি নাপাওঁ কিন্তু আমি যিটো দেখি আছোঁ আইনজীৱীসকলৰ সেই শপতনামা পঢ়োঁতেই 4 মাহ 5 মাহ 6 মাহ গুচি যাব অৰ্থাৎ নিৰ্বাচন পাৰ হৈ যাব তাৰ পাছত কি হ'ব ন্যায় পাবনে নাপায় আজি তাৰিখত ডাঙৰ প্ৰশ্ন হৈছে ন্যায় জুবিনদাই পাবনে নাই আজি জুবিনদাই ন্যায়ৰ কাৰণে অসমে নহয় গোটেই পৃথিৱীয়ে জাষ্টিছ ফৰ জুবিন লিখিছে হেছটেগৰ জৰিয়তে গোটেই পৃথিৱীয়ে লিখিছে জাষ্টিছ ফৰ জুবিন পৃথিৱীৰ কোনখন ৰাষ্ট্ৰত জুবিনদাৰ ন্যায় নাই বিচাৰাকৈ আছে প্ৰতিখন ৰাষ্ট্ৰৰ পৰা অসমৰ আৱাসীসকলে বিভিন্ন হেৰিসকলে বিচাৰিছে আজি বিভিন্ন বাহিৰৰ যিবিলাক ৰাষ্ট্ৰদূতৰ যিবিলাক সংগীত শিল্পী আছে তেওঁলোকে আহিছে যোৱাকালি সোনু নিগমেও জুবিনদাৰ হৈ গান গাইছে কিমান আমাৰ মণিৰ মুকুতাৰ হৈ তেখেতে গান গাইছে গতিকে জুবিনদাই ন্যায় এই যি শপতনামাত দিছে ইয়াত অসমৰ ৰাইজে সন্দেহৰ আৱৰ্তত ৰাখিছে কিন্তু যদি জুবিনদাৰ ন্যায় নাপায় তাৰ পাপে কিন্তু কাকোৱে নেৰে কিন্তু হিমন্ত বিশ্ব শৰ্মাই কৈছিল নহয়
পাপৰ ফল কেঞ্চাৰ হয় বুলি পেলাই আমাৰ কোৱা শব্দ নহয় গতিকে পাপে কিন্তু কাকো নেৰে কিন্তু গোটেই অসমৰ মানুহৰ গোটেই পৃথিৱীৰ মানুহৰ অভিশাপ লাগিব জুবিন দাই যদি ন্যায় নাপায় গৰিমা বৈ যদি ন্যায় নাপায় আজি গৰিমা বৈৰ প্ৰতিটো মুহূৰ্তত চকু পানী পৰি আছে যাৰ স্বামী মৃত্যু হৈছে তেওঁ গম পায় যাৰ ঘৰৰ মানুহৰ মৃত্যু হয় তেওঁ গম পায় ঘৰৰ মানুহ মৃত্যু মৰাৰ বেদনা কেনেকুৱা আজি গৰিমা বৈ প্ৰতিটো মুহূৰ্ততে অনুভৱ কৰি আছে প্ৰতিটো মুহূৰ্ততে কানি আছে কাৰণ গৰিমাই বৈ কৈছে মই থকা অৱস্থাত গম নাপালোঁ এতিয়া গম পাইছোঁ মোৰ লগত যে এজন ভগৱান আছিল গৰিমাই বৈ কৈছে মোৰ লগত যে এজন ভগৱান আছিল মই থকা অৱস্থাত গম পোৱা নাছিলোঁ এতিয়া তেখেতক ভাল পোৱা তেখেতক শ্ৰদ্ধাঞ্জলি জনোৱা তেখেতক বন্তি প্ৰজ্বলন কৰা তেখেতৰ কাৰণে গোটেই অসমতে নাম কীৰ্তন কৰা তেখেতৰ কাৰণে মছজিদত দোৱা প্ৰাৰ্থনা কৰা গতিকে সঁচাকৈ যে তেখেতৰ লগত যে এজন ভগৱান আছিল আজি তাৰিখত গৰিমাই বৈ অনুভৱ কৰিছে প্ৰকাশ কৰিছে গতিকে গৰিমাৰ বৈৰ অনুভৱ অসমৰ অনুভৱ গৰিমাৰ বৈৰ মনৰ দুখ অসমৰ ৰাইজৰ দুখ গতিকে আমি বিচাৰোঁ হত্যাকাৰী ফাঁচি হ'ব লাগিব যি শপতনামা দিছে এই শপতনামা আৰু শক্তিশালী কৰিব লাগিব এই শপতনামাত যদি আমি যদি ন্যায় নাপাওঁ আমি সাধাৰণ ৰাইজে আৰম্ভণিৰ পৰা কৈ আছোঁ গোটেই ঘটনাটোত সন্দেহজনক CBI তদন্ত লাগে আমি আগৰ পৰা অসমৰ ৰাইজৰ বিভিন্ন দল সংগঠন ৰাজনীতিকসকলে কৈ আছে CBI তদন্ত লাগে কিন্তু CBI তদন্ত ঘোষণা নকৰিলে অসম চৰকাৰে গতিকে ইয়াত যদি আমি ন্যায় নাপাওঁ আমি অসমৰ ৰাইজে পুনৰ দাবী জনাম CBI দ্বাৰা তদন্ত কৰি দোষী ব্যক্তিসকলক বিশেষ আদালতৰ জৰিয়তে ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে কঠোৰ যাতে শাস্তি প্ৰদান কৰিব পাৰে সেয়ে আমি সাধাৰণ নাগৰিক হিচাপে এয়া আমাৰ দাবী ধন্যবাদ জনাইছোঁ নেকিবুৰ ৰহমান ডাঙৰীয়া আজি আমাৰ এই বিশেষ অনুষ্ঠানলৈ ধন্যবাদ আপুনি আপোনাৰ চেনেলৰ জৰিয়তে আমাৰ নিচিনা সাধাৰণ মানুহৰ দুই এষাৰ মনৰ কথা প্ৰকাশ কৰিছে তাৰ বাবে আপোনাক ধন্যবাদ জনাইছোঁ হয় আজি যেহেতু আমাৰ ষ্টুডিঅ'ত উপস্থিত আছিল নেকিবুৰ ৰহমান ডাঙৰীয়া যেহেতু অহাকালি 7 যি অভিযুক্ত আছে জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ লগত জড়িত যি 7 মূল অভিযুক্ত তেওঁলোকক যেহেতু কালি আদালতত হাজিৰ কৰোৱা হ'ব এই সন্দৰ্ভত যেহেতু আজি নেকিবুৰ ৰহমান ডাঙৰীয়া বহুত মন্তব্য আমাৰ আগত ৰাখিছে আৰু আজি আমাৰ এই অনুষ্ঠান ইমানতে সামৰিছোঁ